ফ্ৰেণ্ডছ যিহেতু কম্পাৰ্টমেণ্টেল এক্সামবিলাক দিব তেখেতৰ কাৰণে এটা ওৱান শ্বৰ্ট ভিডিঅ' মই লৈ আহিছোঁ, সেইটো হ'ল ছায়েন্সৰ। ইয়াৰ কাৰণে আপোনালোকে কাম কৰক, চেপ্টাৰখিনি ওলাই ল'ব। আৰু এটা চেপ্টাৰ নহয়, মই ইয়াতে গোটেইকেইটা বুক শেষ কৰিম, গোটেইকেইটা বুকে শেষ কৰিম। তাৰ আগতে মই ক'ব বিচাৰিছোঁ আপোনালোকে পেন আৰু বুকটো ওলাই লওক, আৰু যি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক হ'ব এই গোটেইকেইটা আপোনালোকে হাইলাইটছ কৰি ল'ব। আৰু তাৰপিছত আপোনালোকৰ এনচাৰখিনি বা মডেলৰ পৰা বা নেটৰ পৰা বা ক'ৰ পৰা পঢ়িলে হ'ল, শেষ কৰিলে হ'ল। জাষ্ট ইম্পৰ্টেণ্টখিনি দিম যি এক্সামত আহিব, বেছি পঢ়িব নালাগে। মেইন কুৱেশ্যন এনচাৰত ফ'কাছ কৰিব লাগে। যেনেকৈ এইটো মই লাষ্টৰ পৰা আৰম্ভণি কৰিছোঁ এবাৰ মই ফাৰ্ষ্টৰ পৰা লোৱা নাই, ফাৰ্ষ্ট চেপ্টাৰ লোৱাই নাই। এতিয়া হ'ল প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চ, 16 চেপ্টাৰ। দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ কুৱেশ্যনটো হ'ব ভিতৰৰ আৰু বাহিৰৰ যিমানকেইটা কুৱেশ্যন হয় সেইটো মই দি দিম। ইয়াৰ ভিতৰত এটা কুৱেশ্যন আপোনালোকে পঢ়িবা, মানে RRR, সেই RRRৰ বিষয়ে আপোনালোকে পঢ়িবা, সেইটো এটা ইম্পৰ্টেণ্ট। আপোনালোকে টিক দি দিয়া, ইয়াত লিখি দিলে হ'ল যে ইম্পৰ্টেণ্ট, মানে IM দিলে হ'ল, এইটো আমাক পঢ়িব লাগিব। সেইটো RRR, সেইটো পঢ়িবা। তাৰপিছত মই দি আছোঁ, সেইটো এটা কুৱেশ্যন, সেইটো এক্সামত আহিছে। আমি আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে? Why do you need to manage our resource? That's very important. এইটো আপোনালোকে পঢ়িবা, সেইটো অলপ পঢ়িলে হ'ল। ইয়াত অলপমান বনাই লিখিলে হ'ল কিয় মেনেজ কৰিব লাগে, ইয়াৰ পৰা ইয়ালৈকে পঢ়িলে হ'ল। আৰু এইটো মেনেজ মানে কেনেকৈ কৰিব লাগে সেইটো আপোনালোকে পঢ়ি লওক। তাৰপিছত কুৱেশ্যন নম্বৰ 1 ভেৰি ইম্পৰ্টেণ্ট, কুৱেশ্যন নম্বৰ 2 ভেৰি 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 ইম্পৰ্টেণ্ট। সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা, এইটো 3 নম্বৰ ইম্পৰ্টেণ্ট। 4 নম্বৰ ইম্পৰ্টেণ্ট, এইটো আমাক লাগিব। তাৰপিছত এইটো বাদ দিয়া। তাৰপিছত মই ভিতৰৰ কুৱেশ্যনসমূহ গোটেইকেইটা দি আছোঁ, একো নহয়। তাৰপিছত আহি যোৱা আৰু ভিতৰৰ কুৱেশ্যনটো, তেখেতে এটা কুৱেশ্যন বনাইছিল এবাৰ, বহনক্ষম ব্যৱস্থাপনা মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে বুলিলে কি বুজা, আৰু ইয়াৰ বিষয়ে আপোনালোকে কেনেকুৱা মানে উদ্দেশ্যটো গ্ৰহণ কৰিবা, কেনেকুৱা ল'বা, আমি ছাষ্টেইনেবল ডেভেলপমেণ্টটো কেনেকুৱা কৰিব পাৰিম, সেইটো ইয়াৰ ওপৰত এটা কুৱেশ্যন আহিছে, এইটো পঢ়িলে হ'ল। সেইটো ইম্পৰ্টেণ্ট, ওৱান শ্বৰ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই যদি বিশ্বাস কৰা তেনেহ'লে পাছ কৰিবা, বিশ্বাস নকৰিলে পাছ কৰিব নোৱাৰে। বন আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে, এইটো ইম্পৰ্টেণ্ট। বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা, সেইটো ইম্পৰ্টেণ্ট। তাৰপিছত এটা পানী সংৰক্ষণৰ কথা তেখেতে এটা কুৱেশ্যন দিছিলে এবাৰ 26ৰ এক্সামত, নহয় জানো? তাৰপিছত সেইটো বাদ দিয়া। নদী বান্ধৰ ওপৰত তেখেতে এটা কুৱেশ্যন দিছিলে। ইন্দিৰা গান্ধী কেনেলটো মানে ক'ত আছে, এইটোও এটা ইম্পৰ্টেণ্ট তেখেতে দিছিলে। আৰু হ'ল নৰ্মদা বচাও আন্দোলন, ইয়াৰ বিষয়ে এটা তেখেতে চমু টকা দিছিলে, নৰ্মদা বচাও আন্দোলন, ইয়াৰ ইম্পৰ্টেণ্ট। আৰু পানী সঞ্চয়ন কেনেকৈ কৰিব লাগে, এইটো মই এনেই টিক দিয়া নাই, এইটো কৰিব লাগিব আপোনালোকক। পানী সঞ্চয়ন কেনেকৈ কৰিবা, এইটো এটা ইম্পৰ্টেণ্ট, এইটো এক্সামত আহিছে। তাৰপিছত ইয়াৰ পৰা যেনেকৈ এইটো তোমালোকে অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয় পদ্ধতি ব্যৱহাৰ বিচাৰি উলিওৱা, মানে এইটো লিখিলে হ'ল। পাহাৰীয়া অঞ্চলৰ, সমতল অঞ্চলত বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয় কেনেকৈ এতিয়াও মানুহসমূহ পদ্ধতিসমূহ গ্ৰহণ কৰি আছে আৰু লৈছে, এইটো লিখিব লাগে। তোমালোকে স্থানীয় অঞ্চলৰ পানী উৎসবোৰ বিচাৰি উলিওৱা, সকলো মানুহে বাস কৰা সেই অঞ্চল পানী প্ৰচুৰ পৰিমাণে পায়নে নহয়, এইটো লিখিব লাগে। কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে এটা কুৱেশ্যন, ধুনীয়া কুৱেশ্যন, এইটো তলত মই দি আছোঁ। এইটো কিন্তু পঢ়িবা MCQৰ কাৰণে, তোমালোকে কি শিকিলা এইটো ইম্পৰ্টেণ্ট। এতিয়া পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণে পৰিৱৰ্তন, 1 নম্বৰ ইম্পৰ্টেণ্ট, 2 নম্বৰ ইম্পৰ্টেণ্ট, এইটো তাৰপিছত বাদ দিয়া, 2 নম্বৰ ইম্পৰ্টেণ্ট মই দি আছোঁ, এইটোৱে কৰিলে হ'ল। ইয়াৰ ভিতৰত আপোনালোকে জল সম্পদ, বন্যপ্ৰাণী, কয়লা, পেট্ৰলিয়াম গোটেইকেইটা ওপৰত দি দিছোঁ, এইটো পঢ়িলে হ'ল। তাৰপিছত নালাগে, আমাৰ এইটো লাগে ইম্পৰ্টেণ্ট, আমাৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ কিয় কৰিব লাগে, এইটো ইম্পৰ্টেণ্ট হ'ব। আৰু নালাগে, আৰু RRRটো লাগিব, যিটো মই দিলোঁ। এতিয়া চেপ্টাৰ 15 আমাৰ পৰিৱেশ, দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট, আৱাৰ ইনভাইৰনমেণ্ট। ইয়াত মানে কোনটো ইম্পৰ্টেণ্ট হ'ব, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আমি আৱৰ্জনবিলাকে পৰিৱেশত পেলাই দিওঁ তেতিয়া কি ঘটিব পাৰে, এইটো জাষ্ট ৰিডিং কৰিলে হ'ল।
এইটো আৰু যিজনে আমাৰ কথা মানি চলিব তেখেতে পাছ কৰিব, যিজনে কথা নামাৰে তেখেতে 100% ফেইল কৰিব। কাৰণ মই ইম্পৰ্টেণ্ট দি আছোঁ এক্সামৰ কাৰণে, সময়ো নাই, 29ৰ পৰা এক্সাম। এতিয়া প্ৰশ্নটো আহি যোৱা, তাৰ ভিতৰত আপোনালোকে হাইলাইটছ কৰি লওক। কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ নিম্নীকৰণ কিয় হয়, মানে কিছুমান হয় বুলি ক'ব পাৰোঁ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ। এইটোৱে নিম্নীকৰণ হয় আৰু কিছুমান নহয়, ইয়াৰ কাৰণসমূহে উল্লেখ কৰিব লাগে। আহিছে 2 নম্বৰো ইম্পৰ্টেণ্ট, 3 নম্বৰো ইম্পৰ্টেণ্ট, ইয়াত আমি একো এৰিব নোৱাৰোঁ। পৰিস্থিতিক তন্ত্ৰৰ ইয়াৰ উপাদানবিলাক কি কি? পাৰিস্থিতিক তন্ত্ৰ বুলিলে কি বুজা? ইয়াৰ উপাদান সমূহ কি কি? ইয়াৰ বুকৰ পৰা পঢ়িলে খুব ভাল, যদি মডেলৰ পৰা পঢ়ি আছা একো নহয়, পঢ়িলে হ'ল, সময় নাই। আৰু মই ক'ব নোৱাৰোঁ যে ইয়াৰ পৰা পঢ়িলে হ'ল, আপোনালোকৰ ইচ্ছা পঢ়িলে হ'ল, জাষ্ট মই ইম্পৰ্টেণ্টহে দি আছোঁ। ফুড চেইন এইটো নালাগে, সেইটো বাদ দিয়া, আমাক নালাগে, সেইবিলাক নালাগে। মই ডাইৰেক্ট ভিতৰৰ কুৱেশ্যনখিনিহে আৰু এক্সাৰচাইজৰ কুৱেশ্যনখিনি দি আছোঁ। পৌষ্টিক স্তৰ কি? উদাহৰণ সহ এটা খাদ্য শৃংখলা বিভিন্ন পৌষ্টিক স্তৰ বিষয়ে অলপ লিখিলে হ'ল। পৰিস্থিতিক তন্ত্ৰ বিয়োজকৰ ভূমিকাসমূহ কি থাকে এইটো লিখিলে হ'ল, আৰু নালাগে। ভিতৰৰ বহুতকেইটা কুৱেশ্যন ওলায়, কিন্তু মই নেদেওঁ কাৰণ এতিয়া আমাৰ সময় নাই। আৰু এইটো যেনেকৈ বহুত ধুনীয়া কুৱেশ্যন ভিতৰৰ পৰা, আমি উৎপন্ন কৰা আৱৰ্জনাৰ ব্যৱস্থাপনা কেনেকৈ গ্ৰহণ কৰিবা, এইটো এটা কুৱেশ্যন এক্সামিনাৰে বনাইছিল। চ' আপোনালোকৰ এইটো ইচ্ছা, যদি নকৰে একো নহয়, ইয়াৰ ভিতৰত মই এনেই এটা দি আছোঁ। তাৰপিছত ওজন কি আৰু ই কোন পৰিস্থিতিক তন্ত্ৰৰ কেনেদৰে প্ৰভাৱ পেলায়, এইটো ইম্পৰ্টেণ্ট। ওজনৰ বিষয়ে এটা কুৱেশ্যন আহিছে। পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটাহে পদ্ধতিহে ইয়াত লিখিব লাগে, এটা নহয়, দুটা পদ্ধতি। তাৰপিছত CFC ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বনৰ ওপৰত এটা কুৱেশ্যন এক্সামিনাৰে দিলে, এইটো তোমালোকে কি শিকিলা জাষ্ট ৰিডিং কৰিবা। এতিয়া হ'ল ইয়াৰ ভিতৰত কুৱেশ্যন এক্সামিনাৰে 100% এই দুটাৰ ভিতৰত তেখেতে বনাই থাকে, এটা নহয়, সকলোৱে ইয়াৰে তেখেতে এটা কুৱেশ্যন দিয়ে। চ' MCQ আমি এৰিব নোৱাৰোঁ। তাৰপিছত এইটো বাদ দিয়া। তাৰপিছত হ'ল 4 নম্বৰ, কোনে এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰিব পেলালে কি ঘটিব, এইটো ইম্পৰ্টেণ্ট। বেলেগ বেলেগ পৌষ্টিক স্তৰৰ সকলে জীৱ ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফল সৈতে একেদৰে প্ৰভাৱ পৰিবনে? এইটো এটা থিংকিং বেছ এনচাৰ, এইটো লাগিব। তাৰপিছত আকৌ কুৱেশ্যন নম্বৰ 6 ইম্পৰ্টেণ্ট হ'ব, 7 ইম্পৰ্টেণ্ট হ'ব, 8 ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ ভিতৰতে আপোনালোকৰ এক্সামত কুৱেশ্যন আহিব। ইমান শেষ। আকৌ মই 14 চেপ্টাৰ, এতিয়া হ'ল চেপ্টাৰ 14, সেইটোও আপোনালোকে এইটো পঢ়ি লওক। চ'ৰ্চ অফ এনাৰ্জি, ভেৰি ইম্পৰ্টেণ্ট। চ'ৰ্চ অফ এনাৰ্জি, সেই কুৱেশ্যনটো শক্তিৰ ভাল উৎস কি? 1 মাৰ্কৰ কুৱেশ্যন এক্সামিনাৰে দিয়ে, ইয়াৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত এক্টিভিটিবিলাক নালাগে, একে কুৱেশ্যনৰ এনচাৰটো ইয়াত লিখিলে হ'ল। আপোনালোকৰ মডেল আছে, পঢ়িব পাৰে। আপোনালোকৰ যদি কুৱেশ্যন এনচাৰ আগৰ পৰা লিখা আছে, পঢ়িব পাৰে। শক্তিৰ ভাল উৎস কি? ভাল ইন্ধন কি? যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেনেতে কোনটো কৰিবা আৰু কিয় কৰিবা, এইটো ইম্পৰ্টেণ্ট লিখিব। পৰম্পৰাগত শক্তি উৎস মানে জীৱাশ্ম ইন্ধনৰ বিষয়ে এটা আহিছিল এক্সামত, ইয়াৰ কাৰণে এইটো পঢ়িবা। তাৰপিছত আকৌ আহি যোৱা জীৱাশ্ম ইন্ধনটো। তাৰপিছত তাপভিত্তিক শক্তি প্ৰকল্প, এইটো ইম্পৰ্টেণ্ট। জল শক্তি প্ৰকল্প, হাইড্ৰ' পাৱাৰ প্লাণ্ট, এইটো ইম্পৰ্টেণ্ট এনে কোৱা নাই, পঢ়িবই লাগিব, উপায় নাই। তাৰপিছত পৰম্পৰাগত শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ বাবে প্ৰযুক্তি বিদ্যাৰ বিকাশ, এইটো পঢ়িলে ভাল, যদি নোৱাৰে বাদ দিয়া, মই তলত দি আছোঁ, ইমান আৰু কষ্ট কৰিব নালাগে, ইয়াত আছে। জীৱাশ্মজাত ইন্ধন অসুবিধাসমূহ লিখিব লাগে। সুবিধা ইয়াত বিচৰা নাই, অসুবিধাটো দুটা অসুবিধা পঢ়িলেও হ'ল। আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰোঁ, এইটো ইম্পৰ্টেণ্ট। আমাৰ সুবিধা বাবে বায়ু আৰু জল শক্তি পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে, এইটো ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত এতিয়া আকৌ ইয়াত এইবিলাক
একচুৱেলি পঢ়িব লাগিছিল কিন্তু বাদ দিয়া মই ভিতৰত দি আছোঁ একো নহয় এক্সাৰচাইজত আছে এই গোটেই কুৱেশ্যন মই এইটো ষ্টাডি কৰিছোঁ কোন ধৰণৰ দাপন অউতল উত্তল নে সমতল হৰ কুকুৱাৰত ব্যৱহাৰৰ বাবে উপযোগী সেইটো লিখিব লাগে তাৰপিছত মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি তাপীয় শক্তি কি ডাইৰেক্ট কুৱেশ্যন এইটো এক্সামত আহিছে তাপীয় শক্তি কি তাৰপিছত নিউক্লিয় শক্তিৰ সুবিধাসমূহ সেইটো আহিছে অসুবিধাও পঢ়িব লাগে CNG ফুল ফৰ্ম CNG কি এইটো আহিছে শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে এইটো ইম্পৰ্টেণ্ট CNGৰ বিষয়ে এইটো ইম্পৰ্টেণ্ট তাৰপিছত নৱীকৰণীয় অনৱীকৰণীয় এইটো ইম্পৰ্টেণ্ট আহিছে এক্সামত ওকে নৱীকৰণীয় অনৱীকৰণীয় এইটোৱে হয় এনেকুৱা হয় আৰু মই বাৰ বাৰ নকওঁ তোমালোকে কি শিকিলা সেইটো পঢ়িব লাগে বাৰ বাৰ নকওঁ তোমালোক পঢ়িলে হ'ল এতিয়া 1 নম্বৰ ইম্পৰ্টেণ্ট হ'ব 2 নম্বৰ ইম্পৰ্টেণ্ট 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ ভিতৰত 6 নম্বৰ নালাগে 6 নম্বৰ বাদ দিয়া 7 নম্বৰটো নৱীকৰণীয় আৰু অনৱীকৰণীয় পঢ়িলে হ'ল 8 নম্বৰটো লাগিব আৰু 9 নম্বৰ ভেৰি 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 ষ্টাৰ মাৰ্ক এইটো মাৰি লওক ষ্টাৰ মাৰ্ক তাৰপিছত 10 নম্বৰ ইম্পৰ্টেণ্ট হ'ব সেইটো শেষ হ'ল এতিয়া 13 চেপ্টাৰৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এইটো এটা ফিজিক্সৰ চেপ্টাৰ তাৰ ভিতৰত আমালোকে কি কৰিম ডাইৰেক্ট মই এক্সাৰচাইজৰ প্ৰশ্নবিলাকে ইম্পৰ্টেণ্ট এইটো দিলে হৈ যাব আৰু 1 নম্বৰ পঢ়ি ল'ব কাৰণ এইবিলাক এক্সপ্লেইন হে কৰিব লাগে বুজাব লাগে প্ৰেক্টিকেল কৰিব লাগে এনে ডাইৰেক্ট পঢ়িলে নহয় এক্টিভিটি যিহেতু আৰু বাদ দিয়া ভিতৰতো ডাইৰেক্ট মই দি আছোঁ প্ৰশ্নাৱলী এইটো কৰি ল'বা তিনিটা ইম্পৰ্টেণ্ট এইটো তিনিটা ইম্পৰ্টেণ্ট এইটো ডাইৰেক্ট প্ৰশ্নাৱলীয়ে দি আছোঁ কাৰণ মই জানো এইটো অসুবিধা হ'ব এইটো ইয়াৰ পৰা নালাগে এইটো বাদ দিয়া এইটো 3 নম্বৰ MCQৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব 3 নম্বৰটো 3 নম্বৰ এইটো পঢ়ি ল'ব তাৰপিছত এইটো 100% 110% এই তিনিটাৰ ভিতৰত এটা কুৱেশ্যন আপোনালোকে পাব ষ্টাৰ মাৰ্ক এইটো মাৰি লওক ষ্টাৰ মাৰ্ক মই এনে কোৱা নাই ষ্টাৰ মাৰ্ক তাৰপিছত এইটো ভাবি ল'ব এনে কোৱা নাই ষ্টাৰ মাৰ্ক এইটো ইম্পৰ্টেণ্ট হ'ব যোনটো ষ্টাৰ মাৰ্ক ভেৰি ভেৰি ইম্পৰ্টেণ্ট কওঁ মই এইটো কিন্তু আহে এক্সামত মন কৰিবা এটা বৈদ্যুতিক জেনেৰেটৰ মূল নীতিসমূহ প্ৰত্যক্ষ প্ৰবাহ উৎস কেইটামান নাম লিখা প্ৰৱৰ্তী প্ৰবাহ কোনবিলাকে উৎস উৎপাদন কৰে এইটো তাৰপিছত শুদ্ধ অশুদ্ধটো আমাক লাগিবই তাৰপিছত ইয়াৰ ভিতৰত এই মেথছবিলাক যি আছে মানে ইলেক্ট্ৰিচিটি মেথছবিলাক এইটো বনাই ল'ব আৰু ইয়াততো জানে MCQ গোটেই কৰিবই লাগিব আমাক ইয়াত গোটেই কৰিবই লাগিব তাৰপিছত ইয়াত যেনেকা সেইটো 7 নম্বৰ লাগিব 8 নম্বৰো লাগিব এক্সামত আহিছে মানে বহুত পুৰণি পেপাৰত আহিছে যদি লক্ষ্য কৰে এইটো বাদ দিয়ে 10 নম্বৰ নালাগে 9 নম্বৰ নালাগে 11 নম্বৰ ইম্পৰ্টেণ্ট 12 নম্বৰ ইম্পৰ্টেণ্ট এইটো নালাগে বাদ দিয়া কিন্তু এবাৰ এক্সামত দিছিল গেলভেন মিটাৰৰ এটা লগত সংযোগ কৰা হৈছে এনেকৈ এটা কুৱেশ্যন বনাইছিল বাদ দিয়ে মানে কম্পাৰ্টমেণ্টেল ইমান টাফ কুৱেশ্যন নিদিয়ে 14 নম্বৰ নালাগে 15 নম্বৰ নালাগে 16 নম্বৰ ইম্পৰ্টেণ্ট হ'ব ষ্টাৰ মাৰ্ক 16 নম্বৰ 17 নম্বৰ আৰু 18 নম্বৰ আৰু বাদ দিয়া নালাগে এতিয়া হ'ল এই চেপ্টাৰটো এইটো 12 চেপ্টাৰৰ মই ক'ব বিচাৰোঁ যিমানকেইটা এক্সাৰচাইজৰ কুৱেশ্যন আছে এক্সাৰচাইজৰ পৰা 100% আপোনালোকে কুৱেশ্যনটো পাব 100% আৰু এইটো ফিজিক্সৰ মেথছ এইটো দিবই ফিজিক্সৰ মেথ এনেকা এইবিলাক কুৱেশ্যনটো
এইটো বনাই বনাই শিকি ল'ব, উপায় নাই আৰু এইটো গোটেই ইম্পৰ্টেণ্ট। মই ইয়াত একো এৰিব নোৱাৰোঁ, গোটেই ইয়াতে এইবিলাক কৰিলে হ'ল। ইয়াতে 100% একদম লিখি লওক আপোনালোকে, 100% মই ক'লোঁ। এই অনুশীলনীৰ কুৱেশ্যনবিলাক কৰিলে হ'ল। আৰু ইয়াত দুটা এক্সাম্পল আছে, এইটো ইম্পৰ্টেণ্ট। মই এক্সাম্পলটো দেখুৱাই দি আছোঁ, এইটো নালাগে বাদ দিয়া, এইটোও নালাগে। যেনেকুৱা 2 মাৰ্কৰ ভিতৰত উদাহৰণ, এইটো ইম্পৰ্টেণ্ট হ'ব, আৰু নালাগে। এই কুৱেশ্যনটো 2 নম্বৰ আৰু 3 নম্বৰ, ইয়াৰ এই দুটা ইম্পৰ্টেণ্ট। 2 নম্বৰ আৰু 3 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ, এইটো ইম্পৰ্টেণ্ট। এইটো কৰি ল'ব, কিন্তু এনে এৰিব নোৱাৰে। এৰিলে কিন্তু আপোনালোকৰ লছ হ'ব। এইটো আৰু নালাগে, আৰু বাদ দিয়া। আৰু এইটো বনালে হ'ল, এটা উদাহৰণ এটা, এইটো সমাধানটো উদাহৰণ 12.8 বনাই ল'ব। 12.8 ফৰ্মুলাটো মনত ৰাখিবা, ফৰ্মুলাটো কেতিয়াবা দি দিয়ে। আৰু এইটো প্ৰশ্নাৱলী 1 and 2, ইয়াৰ মানে 1 to ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 1 to 2 কৰি ল'ব, 2। আৰু এইটো এটা উদাহৰণ, এইটো কৰিবা, উদাহৰণ এৰিব নোৱাৰোঁ। এতিয়া ষ্টাৰ মাৰ্ক কুৱেশ্যনবিলাক আহি গ'ল। এইটো মানুহ, চকু আৰু বাৰেৱৰণীয়া পৃথিৱীৰ, এইটো অলপ মানে আমাৰ প্ৰনাউন্সিয়েশ্যনটো অলপ খেলি মেলি হয়। আৰু বাৰেৱৰণীয়া পৃথিৱী মানে দ্য হিউমেন আই এণ্ড দ্য কালাৰফুল মানে কিমান ধুনীয়া ৱৰ্ল্ডটো। মানুহ চকু, এইটো এটা এনে পিকচাৰটো আহিছে। উপয়োজন ক্ষমতা, তাৰ ভিতৰত এটাই কুৱেশ্যন 25 চেণ্টিমিটাৰ, এইটো মনত ৰাখিলে হ'ল। এতিয়া মায়'পিয়া বুলিলে কি বুজা? আচ্ছা হ'ব, এইটো এক্সাৰচাইজৰ কুৱেশ্যন আছে আমাৰ ওচৰত, সেইটো কৰি ল'ম আমালোকে। যেনেকৈ চকুৰ উপয়োজন ক্ষমতা মানে কিমান আছে। মায়'পিয়া চকুৰ মানুহ এজনে 1.2 মিটাৰ টকে, এইটো কিন্তু এটা আহিছে। আৰু এটা কুৱেশ্যন আহিছে, মায়'পিয়া বুলিলে কি বুজা? মায়'পিয়া কাক বুলি কোৱা হয়? তাৰপিছত স্বাভাৱিক দৃষ্টি এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কিমান হ'ব লাগে। ছাত্ৰ এজনে মানে শেষত বেঞ্চত বহিলে বৰ্ডখনৰ চোৱাৰ অসুবিধা পায়। ল'ৰাজনে ভগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধনৰ বাবে কেনেকা কি লেন্সটো ব্যৱহাৰ কৰিব তেখেতে, এইটো এটা সুঝাও দিব লাগে। এতিয়া এইটো কিন্তু এতিয়া পঢ়িব লাগিছিল। প্ৰিজমৰ বিষয়ে আহিছে কুৱেশ্যন, কেনেকা হয়? আচ্ছা হ'ব, এইটো মই ভিতৰত নালাগে। এইবিলাক কিন্তু পঢ়িলে আৰু ভালেই হ'ব। বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলিলে কি বুজা? তাৰপিছত এইটো পঢ়িলে ভাল হ'ব। তৰাৰ তিৰবিৰণী মানে কিয় তৰা তিৰবিৰাই, সেইটো। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট। অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যোদয়, এইটো পঢ়িবা। পোহৰ বিক্ষেপণ, এইটো টিণ্ডেল ইফেক্টটো এইটো পঢ়িবা। সেইবিলাক কিন্তু এক্সামত আহি থাকে। তাৰপিছত কি শিকিলা, এইটো MCQ গোটেইকেইটা কৰিবা। এই কুৱেশ্যনবিলাক ভেৰি ভেৰি ষ্টাৰ মাৰ্ক মাৰি লওক। তৰা তিৰবিৰাই কিয়? প্ৰহী তিৰবিৰাই নাথাকে কিয়? তাৰপিছত ৰাতিপুৱা সূৰ্যৰ ৰংচোৱা দেখি কিয়? তাৰপিছত মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? এইটো এই গোটেইকেইটা ইম্পৰ্টেণ্ট। আৰু এজন নিকট দূৰদৰ্শী মানুহে এইটো এটা কৰি ল'ব। তাৰপিছত সেইটো এক্সামত আহিছে, ইয়াত মানে দুটা কুৱেশ্যন আছে, এটা কুৱেশ্যনে দিয়ে, ইমান নিদিয়ে। এইটো ইম্পৰ্টেণ্টটো দিলোঁ আৰু আকৌ। চ' ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, দ্য লাইট ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যন। এতিয়া ইয়াৰ ভিতৰত মেথছবিলাক যিমান আছে, এইটো এটা কুৱেশ্যন আছে, যিহেতু পোহৰৰ প্ৰতিফলনৰ নিয়মসমূহ সূত্ৰসমূহ লিখিব লাগে। আচ্ছা, এইটো কৰি ল'ব। আৰু মই ইয়াৰ ভিতৰত যিমানকেইটা ফিজিক্সৰ মেথছবিলাক আছে সেইটো দি আছোঁ হা। আচ্ছা, বৰষুণ আহি গ'ল। এই চেপ্টাৰটো আৰু ইয়াৰ আগৰ চেপ্টাৰটো আৰু এটা ভিডিঅ' দি দিম। যিমানকেইটা দিলোঁ মই, ইমানকেইটা যদি পঢ়ি লোৱা, তথাপি 100%
5 মাৰ্কৰ ওপৰত আহি যাব, মই গেৰাণ্টি ল'লোঁ। মই বৰষুণ আহিল মানে অলপ নয়েজ হ'ব, ইয়াৰ কাৰণে মই বেলেগ আৰু এটা ভিডিঅ' বনাম। কমেণ্ট কৰিলে হ'ল ভিডিঅ'টো লাগে কি নালাগে, আৰু লাইক কৰিলে হ'ল। যিহঁতে লাইক নকৰে তেনেহ'লে মই ভিডিঅ' নবনাওঁ। যদি লাইক কৰা আৰু যদি ছাবস্ক্ৰাইব কৰা তেনেহ'লে আৰু কমেণ্ট কৰিব, তিনিটাই কৰিব, তাৰপিছত মই ভিডিঅ'টো বনাই আছোঁ। ইমান ইম্পৰ্টেণ্ট ভিডিঅ', 100% যেদিন এক্সাম দিবা সেইদিনা আহি মিলালে হ'ল ছাৰটো দিছে, এইটো আহিছে কি অহা নাই।